প্ৰিয় বন্ধু বান্ধৱীসকল, আগন্তুক নিৰ্বাচনৰ লগত সংগতি ৰাখি প্ৰথম পলিং বিষয়াৰ কৰণীয় কিছুমান কৰ্তব্যখিনি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়ি আহিছো। ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল যিহেতু প্ৰথম পলিং বিষয়াৰ হাততে থাকিব, গতিকে ভোটদানৰ কাৰণে অহা ভোটদাতাৰ পৰা পৰিচয় পত্ৰ বা ভোটাৰ স্লিপখন লৈ প্ৰথম পলিং বিষয়াই চিনাক্ত কৰি ল'ব লাগিব। যদিহে তেওঁৱে প্ৰকৃত ভোটাৰ হয় তেতিয়াহ'লে প্ৰথম পলিং বিষয়াই মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলত থকা অনুসৰি আপোনাৰ চিৰিয়েল নম্বৰ, নাম আৰু পেজ নম্বৰটো জোৰ কৰি চিঞৰি ক'ব লাগিব। আৰু মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখনত ভোটদান দিবলৈ অহা মানুহজন যদি পুৰুষ ভোটাৰ হয় তেতিয়াহ'লে নামৰ তলত ৰঙা চিয়াহী দি আণ্ডাৰলাইন দি দিব লাগে। আৰু যদি মহিলা ভোটাৰ হয় তেতিয়াহ'লে নামৰ তলত আণ্ডাৰলাইন এটা দি চিৰিয়েল নম্বৰৰ বাওঁফালে টিক চিন এটা দিব লাগে। আৰু যদি পুৰুষ ভোটাৰো নহয়, মহিলা ভোটাৰো নহয়, যদি থাৰ্ড জেণ্ডাৰ বা ট্ৰেন্সজেণ্ডাৰ যদি হয় তেতিয়াহ'লে ষ্টাৰ চিন এটা এনেকৈ দি দিলে হৈ যাব। তাৰ উপৰিও প্ৰথম পলিং বিষয়াই এনেকুৱা এখন টেবুল বনাই ল'ব লাগে, যিহেতু 2 ঘণ্টাৰ মূৰে মূৰে আপোনাৰ মেল ভোটাৰ পলিং কিমান হ'ল, ফিমেল ভোটাৰ পলিং কিমান হ'ল সেইখিনি হিচাপ বিচাৰে। আৰু লগতে টোটেল পলিং 2 ঘণ্টাৰ মূৰে মূৰে কিমান হ'ল সেইটো হিচাপ বিচাৰে। গতিকে এনেকুৱা মেলৰ কাৰণে এক্সট্ৰা, ফিমেলৰ কাৰণে এক্সট্ৰা, আৰু 2 ঘণ্টাৰ মূৰে মূৰে হিচাপ দিবৰ কাৰণে যিহেতু ভোট গ্ৰহণ 7:30 পৰা আৰম্ভ হ'ব, গতিকে 7:30 পৰা 9:30লৈকে এনেকুৱা এখন টেবুল বনাই ল'ব লাগে। আকৌ 9:30 পৰা 11:30 কাৰণে আন এখন টেবুল বনাই ল'ব লাগে। এনেকৈ 11:30 পৰা 1:30 কাৰণে এখন টেবুল বনাই ল'ব লাগে। সেই ঠিক তেনেকৈ মুঠতে 4-4টালৈকে টেবুল এখন এখনকৈ বনাই হিচাপটো উলিয়াই ল'ব লাগে। এনেকুৱা কৰি ল'লে ছেক্টৰক বা প্ৰিজাইডিং অফিচাৰক আপোনাৰ হিচাপখিনি দিবলৈ সুবিধা হয়। এইখিনিয়ে হ'ল নিৰ্বাচনৰ দিনাখন প্ৰথম পলিং বিষয়াই কৰিবলগীয়া কৰণীয় কৰ্তব্য। থেংক ইউ।